নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী ইউনিট 2 ভূ আকৃতি তত্ত্ব শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায়ে আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা জিঅ'গ্ৰাফীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভূ আকৃতি তত্ত্ব বুলিলে কি বুজা? আলোচনা কৰা। উত্তৰ, প্ৰাকৃতিক ভূগোলত আলোচনা কৰিব লগা বিষয়বস্তু ইমান বিশাল আৰু জটিল প্ৰকৃতিৰ যে বৰ্তমান অৱস্থাত ইয়াৰ সকলো বিষয় একেলগে অধ্যয়ন কৰাটো যথেষ্ট কঠিন হৈ পৰিছে, কিয়নো প্ৰাকৃতিক ভূগোলত ধৰাপৃষ্ঠৰ গঠন আৰু উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ বিকাশ, পৰিৱৰ্তন আৰু এইবোৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বিভিন্ন কাৰকসমূহৰ বিশ্লেষণ কৰাৰ লগতে ভূগোলৰ এই গুৰুত্বপূৰ্ণ শাখাত বায়ুমণ্ডল, আৰু জীৱমণ্ডলৰ বিষয়সমূহেও বিশদভাৱে আলোচনা কৰা হয়। এই সকলোবিলাক বিষয়ক সামৰি লোৱাটো প্ৰাকৃতিক ভূগোলত সঠিকভাৱে অধ্যয়ন কৰিবলৈ শ্ৰেণী বিভাজনৰ নিতান্ত প্ৰয়োজনীয়তা অনুভৱ কৰা হৈছে। প্ৰাকৃতিক ভূগোলৰ বিষয়বস্তুৰ জটিলতা হ্ৰাস আৰু প্ৰতিটো ঘটনাক পুংখানুপুংখভাৱে আলোচনা কৰাৰ উদ্দেশ্যে প্ৰাকৃতিক ভূগোলক কেইবাটাও ভাগত বিভক্ত কৰা হৈছে। ভূ আকৃতি তত্ত্ব বা জিঅ'মৰ্ফলজি প্ৰাকৃতিক ভূগোলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ শাখা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফীৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰ বিশদভাৱে আলোচনা কৰা হৈছে, যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। প্ৰাকৃতিক ভূগোলৰ যিটো শাখাত ভূপৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ বিভিন্ন প্ৰতিবিধ স্থলাকৃতি বা প্ৰাকৃতিক অৱয়ৱৰ উৎপত্তি, বিকাশ, পৰিৱৰ্তন, বিতৰণ, শ্ৰেণীবিন্যাস আৰু ইয়াৰ লগত জড়িত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয়, তাকেই ভূ আকৃতি তত্ত্ব বুলি কোৱা হয়। মূলতঃ এই শাখাটোৱে ভূপৃষ্ঠৰ অশ্মমণ্ডল সম্পৰ্কীয় বিভিন্ন বিষয়ৰ বিজ্ঞানভিত্তিক বিশ্লেষণ কৰে। ইংৰাজীত ভূ আকৃতি তত্ত্বৰ সংজ্ঞা হৈছে জিঅ'মৰ্ফলজি is the interpretative description of the relief features of the earth। এই সংজ্ঞাৰ পৰা স্পষ্টভাৱে বুজা যায় যে ভূ আকৃতি তত্ত্বৰ পাঠত পৃথিৱীৰ গঠন, পৰিৱৰ্তন, পৰ্বত, মালভূমি, সমভূমি আদি কি ধৰণে উৎপন্ন হৈছে আৰু বাহ্যিক আৰু আন্তঃশক্তিৰ প্ৰভাৱত কিদৰে পৰিৱৰ্তিত হৈছে, এই সকলো বিষয় বিতংভাৱে আলোচনা কৰা হয়। এই আলোচ্য বিষয়ৰ পৰা অনুমান কৰিব পাৰি যে ভূ আকৃতি তত্ত্বৰ গুৰুত্ব ভূগোল বিজ্ঞানৰ অন্যান্য ভাগত সদায় উচ্চ আৰু থাকিবও। প্ৰাকৃতিক ভূগোলৰ এই শাখাৰ সফলতাক ধৰি বৈজ্ঞানিক থৰ্ণবেবী, উইলিয়াম মৰিছ ডেভিছ, ফিলিপ লেক, মংক হাউছ, পেংক এল চি কিং আদি বিজ্ঞানীৰ নাম চিৰস্মৰণীয় হৈ আছে। বৰ্তমান সময়ত ভূ আকৃতি তত্ত্বৰ পৰিসৰ ইমান বৃদ্ধি পাইছে যে ইয়াক পুনৰ ভিন্ন ভিন্ন শাখাত বিভক্ত কৰি অধ্যয়ন কৰা হৈছে। 2 নম্বৰ প্ৰশ্ন, পাৰ্বত্য হিমবাহৰ অৱক্ষেপণৰ দ্বাৰা গঠিত হোৱা ভূ অৱয়ৱবোৰৰ বৰ্ণনা দিয়া। উত্তৰ, পাৰ্বত্য হিমবাহৰ অৱক্ষেপৰ পৰা সৃষ্টি হোৱা স্থল অৱয়ৱসমূহক গ্ৰাব বোলা হয়। হিমানী অৱক্ষেপৰ পৰা সৃষ্টি হোৱা অৱক্ষেপসমূহ তলত বৰ্ণনা কৰা হ'ল। গ্ৰাবসমূহ সাধাৰণতে হিমানী টিলাসমূহত জমা হয়, যিবিলাক শাৰীযুক্ত পাহাৰৰ দৰে দেখায়। এইবোৰৰ উচ্চতা প্ৰায় 30 মিটাৰ পৰ্যন্ত হয়। গ্ৰাফসমূহক 4 ভাগত ভাগ কৰিব পাৰি। ক,
পাৰ্শ্বগ্ৰাফ উপত্যকাৰ ভাঁজ ভাঁজেৰে হৰবিল গতিৰে নিম্নভূমিলৈ বাগৰি অহা হিম প্ৰবাহে অতি লঘু পদাৰ্থসমূহ নিজৰ উপৰিভাগত লৈ যায়। অধগমনৰ সময়ত হিমবাহৰ বৰফ স্তূপৰ মাজভাগ দুয়ো কাষতকৈ কিছু আগবঢ়া হেতুকে ইয়াৰ আকৃতি জিভাৰ আগভাগৰ দৰে ধেনুভিৰিয়া হয়। সেইবাবে উপৰিভাগত উপঙি অহা লঘু পদাৰ্থসমূহ বৰফৰ অগ্ৰগতিৰ অসমতাৰ বাবে দুয়ো কাষলৈ ধীৰে ধীৰে স্থানান্তৰিত হয় আৰু হিমবাহৰ দুয়ো কাষেৰে আগবাঢ়ে। এইবিধ গ্ৰাবক পাৰ্শ্বগ্ৰাফ বুলি কোৱা হয়। খ মধ্যগ্ৰাব পাৰ্বত্য অঞ্চলৰ মাজেৰে বৈ যাওঁতে দুয়ো কাষৰ পৰা বহু শাখা হিমবাহ মূল হিমবাহত মিলি থিতাপি লয়। যিহেতু প্ৰতিটো হিমবাহৰ পাৰ্শ্বগ্ৰাফ থাকে, দুটা হিমবাহ একত্ৰিত হ'লে দুয়োটাৰ পাৰ্শ্বগ্ৰাফ মিলি মূল হিমবাহৰ মাজত নতুন শাৰী গঠন কৰে। এনে গ্ৰাবক মধ্যগ্ৰাব বোলে। ডাঙৰ হিমবাহৰ ক্ষেত্ৰত বহু শাখা হিমবাহৰ বাবে একাধিক মধ্যগ্ৰাবৰ শাৰী দেখা যায়। গ প্ৰান্তগ্ৰাব বৰফ গলাৰ পৰিমাণ বৃদ্ধি পালে হিমবাহে লগত কঢ়িয়াই অনা গধুৰ শিল শংকাৰ গোলাশ্ম আদি আগবঢ়াবলৈ অসমৰ্থ হয়। সামান্য বাধা হোৱা ঠাইতেই এই পদাৰ্থসমূহ অৱক্ষেপিত হয়। একে ঠাইত জমা হোৱা অৱক্ষেপেই ভেটাৰ সৃষ্টি কৰে আৰু লাহে লাহে ইয়াতেই হিমবাহৰ পৰিসমাপ্তি ঘটে। এই অৱক্ষেপিত গ্ৰাববোৰক প্ৰান্তগ্ৰাব বোলা হয়। প্ৰান্তগ্ৰাবৰ পৰা নিৰ্মল পানীৰ নদী একোখন বৈ গৈ থাকে। উদাহৰণস্বৰূপে তিব্বতৰ তামচুক খাম্বা হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নৈ বৈ আহিছে। ঘ ভূমিগ্ৰাব অধিক ঘনত্বৰ বিশাল শিলাখণ্ড বা গোলাশ্মবোৰ লাহে লাহে হিমবাহৰ ভিতৰলৈ সোমাই থলিভাগত থিতাপি লয়। হিমবাহৰ তলিভাগত কঢ়িয়াই অনা আৰু উপত্যকাৰ গভীৰতা বৃদ্ধিত সহায়ক এই গ্ৰাবক ভূমিগ্ৰাব বোলা হয়। উঙ টিলিটি দক্ষিণ গোলাৰ্ধৰ 6খন পৃথক পৃথক ভূখণ্ডত পোৱা যায়। আফ্ৰিকা, ফলেণ্ড, মালাগাছী দ্বীপ, এণ্টাৰ্কটিকা, অষ্ট্ৰেলিয়া আৰু ভাৰতবৰ্ষ। গেদীয় শিলত পোৱা এই টিলিটি অৱক্ষেপনৰ প্ৰমাণ প্ৰদানে বোলে যে অতীতত এই সকলো ভূখণ্ড একেলগে আছিল। প্ৰথম মহাদেশীয় বিস্থাপন তত্ত্বৰ প্ৰমাণ দক্ষিণ আফ্ৰিকাৰ দক্ষিণ কেপ প্ৰিভিন্স আৰু ব্ৰাজিলৰ ইৰাভাত পোৱা জীৱাশ্মসমূহ বৰ্তমান ঠাই দুখনৰ মাজৰ দূৰত্ব প্ৰায় 4800 কিলোমিটাৰ আৰু মাজত আছে বিশাল আটলাণ্টিক মহাসাগৰ। এই তথ্যৰ পৰা বুজা যায় যে অতীতে ঠাই দুখনৰ মাজত মহাসাগৰ নাছিল, অৰ্থাৎ দক্ষিণ আমেৰিকা আৰু আফ্ৰিকা মহাদেশে পূৰ্বে সংলগ্ন অৱস্থাত আছিল আৰু তেখেতৰ পশ্চিম ফাললৈ গতি কৰাৰ ফলত বৰ্তমান একেদৰে সাদৃশ্য দেখা যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ জিঅ'গ্ৰাফী কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰ্চেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই বুকটো পাৰ্চেছ কৰি লৈ লোৱা। ধন্যবাদ।